নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে চহৰত থাকে আৰু যদি আপোনালোকে চহৰত থাকি কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে চহৰত থাকিও আপোনালোকে কেনেকৈ কুকুৰা পালন কৰিব পাৰিব সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব বহুতে ভাবে যে কুকুৰা পালন কেৱল গাঁৱতে কৰিব পৰা যায় চহৰত কৰিব পৰা নাযায় চহৰত কুকুৰা পালন কৰিব নোৱাৰি কিয়নো চহৰত ঠাই কমকৈ থাকে ঠাইৰ অভাৱৰ বাবে চহৰত কুকুৰা পালন কৰিব নোৱাৰি লগতে কুকুৰা পালন যদি চহৰত কৰা হয় তেনেহলে দুৰ্গন্ধ বেছিকৈ হয় মানুহে বিভিন্ন ধৰণৰ কথা শুনায় চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এনেকৈ ভাবি আছে তেনেহলে আপোনালোকে ভুলকৈ ভাবিছে মই আপোনালোকক এই ভিডিওটোত জনাম যে যদি আপোনালোকে চহৰত থাকে আৰু যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেনেহলে চহৰত থাকিও আপোনালোকে কেনেকৈ কুকুৰা পালন কৰিব পাৰিব কম ঠাইত কুকুৰা পালন কৰি আপোনালোকে কেনেকৈ অধিক লাভান্বিত হ'ব পাৰিব সবিশেষ এই ভিডিওটোত জনাম ভিডিওটো আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলো চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে চহৰত থাকে আৰু যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে ঘৰৰ ছাদৰ ওপৰতো কুকুৰা পালন আৰম্ভ কৰিব পাৰে নাইবা বেলকনিতো কুকুৰা পালন আৰম্ভ কৰিব পাৰে কুকুৰা পালন কৰিবলৈ যে বহুত বেছি ঠাইৰ প্ৰয়োজন হয় তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু এটা কথা ঠিক যে যদি আপোনালোকৰ ঠাই বেছিকৈ থাকে তেতিয়া আপোনালোকে বেছিকৈ কুকুৰা পালন কৰিব পাৰে কিন্তু এনেকুৱাও নহয় যে কম ঠাই থাকিলে আপোনালোকে কুকুৰা পালন কৰিব নোৱাৰিব কম ঠাইতো আপোনালোকে কুকুৰা পালন কৰিব পাৰে আৰু বহুতেই কম ঠাইত কুকুৰা পালন কৰি উপকৃত হৈ আছে কুকুৰা পালন বিভিন্নজনে বিভিন্ন কাৰণত কৰে কোনোবাই উপাৰ্জন কৰিবৰ বাবে কুকুৰা পালন কৰে কোনোবাই নিজৰ উপাৰ্জন আৰু বৃদ্ধি কৰিবলৈ কুকুৰা পালন কৰে কোনোবাই নিজকে ব্যস্ত ৰাখিবলৈ কুকুৰা পালন কৰে নাইবা কোনোবাই সতেজ কণী বা সতেজ মাংস খাবলৈ কুকুৰা পালন কৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে চহৰত থাকি কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহলে প্ৰথমতে আপোনালোকে চাই ল'ব লাগিব আপোনালোকে ক'ত কুকুৰা পালন কৰিব যদি আপোনালোকৰ ছাদৰ ওপৰত বেছিকৈ ঠাই আছে তেনেহলে কুকুৰাৰ বাবে আপোনালোকে সৰুকৈ এটা গড়াল নিৰ্মাণ কৰিব পাৰে যদি আপোনালোকে বাঁহৰ যোগাৰ কৰিব পাৰে তেনেহলে ভাল কথা আপোনালোকে কম খৰচতে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব পাৰিব নাইবা যদি আপোনালোকে বাঁহৰ যোগাৰ কৰিব নোৱাৰে তেনেহলে আপোনালোকে হাৰ্ডৱেৰ দোকানৰ পৰা ফেন্সিং বা জালনা কিনি আনিও কুকুৰাৰ বাবে গড়াল এটা নিৰ্মাণ কৰিব পাৰে যদি আপোনালোকৰ ছাদৰ ওপৰত ঠাই বেছিকৈ নাথাকে বা যদি আপোনালোকে বেলকনিত কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আপোনালোকে এটা কাম কৰিব আপোনালোকে এটা পিঞ্জৰা কুকুৰাৰ বাবে নিৰ্মাণ কৰিব লাগিব মানে কুকুৰাবোৰ থাকিবৰ বাবে এটা পিঞ্জৰা আপোনালোকে নিৰ্মাণ কৰি উলিয়াব লাগিব আপোনালোকে ৰেডিমেড পিঞ্জৰাও কিনিব পাৰে নাইবা আপোনালোকে কিমান কুকুৰা পিঞ্জৰাৰ ভিতৰত ৰাখিব বিচাৰে সেই অনুসৰি আপোনালোকে এটা জুখত পিঞ্জৰা এটা নিৰ্মাণ কৰিব দিব পাৰে আপোনালোকে দোকানত যদি যায় মানে য'ত এই এনে ধৰণৰ পিঞ্জৰা বিক্ৰী কৰা হয় বা পিঞ্জৰা নিৰ্মাণ কৰা হয় তাত যদি আপোনালোকে যায় আৰু তাত যদি আপোনালোকে সবিশেষ কথাখিনি বুজাই দিয়ে তেতিয়া তেওঁলোকে পিঞ্জৰা নিৰ্মাণ কৰি দি দিব পিঞ্জৰাটো নিৰ্মাণ কৰিলে ওপৰত আপোনালোকে টিং লগাই দিব তাত যাতে বৰষুণ পৰিব নোৱাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত খালী কোঠালি এনে পৰি থাকে তেতিয়া আপোনালোকে তাতো কুকুৰাবোৰক ৰাখিব পাৰে কুকুৰাবোৰক আপোনালোকে ৰ'দ বৰষুণৰ পৰা বচাই ৰাখিব লাগে লগতে কুকুৰাৰ গড়ালটো বা কুকুৰাবোৰক আপোনালোকে য'ত ৰাখিব সেই কোঠালিটোত বতাহ ইপাৰ সিপাৰ হ'ব পাৰিব লাগিব তেতিয়া কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে লগতে কুকুৰাবোৰে থাকিও ভাল পায় আৰু সিহঁতৰ গ্ৰোথো ভাল হয় বন্ধু বান্ধৱীসকল পিঞ্জৰা নিৰ্মাণ কৰি উলোৱাৰ পাছত আপোনালোকে কুকুৰা সেই পিঞ্জৰাৰ ভিতৰত ভৰাব লাগিব চহৰত সাধাৰণতে আপোনালোকে কণী উৎপাদনৰ কাৰণে যদি কুকুৰা পালন কৰে তেতিয়া কিন্তু বেছি উপকৃত হ'ব চাওক যদি আপোনালোকৰ ঠাই বেছিকৈ থাকে তেতিয়া আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব পাৰে যদি আপোনালোকৰ ঠাই বেছিকৈ নাথাকে তেতিয়া আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰিব পাৰে আৰু কণী উৎপাদনৰ কাৰণে আপোনালোকে সকলো প্ৰজাতিৰ কুকুৰা পালন কৰিব নোৱাৰে যিবোৰ প্ৰজাতিৰ কুকুৰা কণী উৎপাদনত ভাল বা যিবোৰ প্ৰজাতিৰ কুকুৰাই কণী বেছিকৈ দিয়ে তেনেকুৱা প্ৰজাতিৰ কুকুৰা আপোনালোকে কণী উৎপাদনৰ বাবে নিৰ্বাচিত কৰিব লাগিব যেনে আপোনালোকে আৰায়াৰ পালন কৰিব পাৰে কণী উৎপাদনৰ বাবে ব্লেক ষ্টলৰ পালন কৰিব পাৰে আপোনালোকে কয়লাৰ ডবল এফজিও পালন কৰিব পাৰে কণী উৎপাদনৰ বাবে যদি আপোনালোকে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আপোনালোকে লোকেল কুকুৰা পালন কৰিব পাৰে সোণালী কুকুৰা পালন কৰিব পাৰে বা আপোনালোকে কয়লাৰ ডবল এফজি কুকুৰা পালন কৰিব পাৰে যদি আপোনালোকে এদিনীয়া পোৱালিৰে কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে হেচাৰীৰ পৰা এদিনীয়া পোৱালি কিনি আনিব লাগিব নাইবা যদি আপোনালোকে ডাঙৰ কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে য'ত ডাঙৰ কুকুৰা বিক্ৰী কৰে তাৰ পৰা আপোনালোকে ডাঙৰ কুকুৰা কিনি
কিনি আনিব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যদি আপোনালোকে এদিনীয়া পোৱালি লৈ কুকুৰা পালন আৰম্ভ কৰে তেনেহলে প্ৰথম দিনাখনৰ পৰাই কিন্তু সেই পোৱালিবোৰক আপোনালোকে পিঞ্জৰাৰ ভিতৰত নিদিব যদি এনেকুৱা কৰে তেতিয়া কিন্তু পোৱালিখিনি মৰি যাব কেইদিনমানলৈকে পোৱালিবোৰক ব্ৰুডিং কৰিব লাগিব সিহঁতক ডাঙৰ কৰিব লাগিব আৰু সিহঁতবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়াহে কিন্তু সিহঁতক পিঞ্জৰাৰ ভিতৰত ভৰাব লাগিব আৰু যদি আপোনালোকে কেতিয়াও কুকুৰা পালন কৰি পোৱা নাই কুকুৰাৰ পোৱালিবোৰক কেনেকৈ ব্ৰুডিং কৰিব লাগে সেই বিষয়ে নাজানে তেনেহলে সেই বিষয়ে মই ভিডিঅ' আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু সেই প্লেলিষ্টটোৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে আৰু জানিব পাৰে যে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ ব্ৰুডিং কৰিব লাগে এতিয়া হয়তো বহুতে এটা প্ৰশ্ন কৰিব বাকিবোৰ কথা ঠিকই আছে কিন্তু কুকুৰা পালন কৰিলে কুকুৰাবোৰক আমি কি খাবলৈ দিম বন্ধু বান্ধৱীসকল যদি আপোনালোকে চহৰত থাকি কুকুৰা পালন কৰে তেনেহলে দানা কিনিবলৈ আপোনালোকৰ বৰ বিশেষ অসুবিধা নহয় বা একো অসুবিধা নহয় কিয়নো চহৰত দানা অতি সহজতে পোৱা যায় আপোনালোকে দানা বিক্ৰী কৰা দোকানত যাব আৰু তাৰ পৰা কুকুৰাৰ বাবে দানা কিনি আনিব যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিব লাগিব নাইবা যদি আপোনালোকে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে ষ্টাৰ্টাৰ লগতে ফিনিচাৰ দানা খাবলৈ দিব লাগিব আপোনালোকৰ ঘৰত যি পেলনীয়া খাদ্য থাকে সেইবোৰ কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব পাৰে নাইবা আপোনালোকে বজাৰৰ পৰা যি শাক-পাচলি কিনি আনে আৰু শাক-পাচলিৰ যিখিনি অংশ আপোনালোকে নাখায় সেই অংশখিনি আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা শাক-পাচলিৰ বেয়া অংশ কুকুৰাবোৰক খাবলৈ দিব পাৰে বেয়া শাক-পাচলি কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু চহৰত হোটেল ধাবাও বেছিকৈ থাকে আৰু হোটেল ধাবাৰ পেলনীয়া খাদ্য আপোনালোকে আনি কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা শাক-পাচলিৰ দোকানত গৈ আপোনালোকে যিবোৰ শাক-পাচলি বেয়া হৈ যায় সেয়া কম দামতে কিনি আনি কুকুৰাবোৰক খাবলৈ দিব পাৰে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰি থাকোতে কিন্তু ঘৰুৱা খাদ্য সেই পোৱালিবোৰক খাবলৈ নিদিব কেইদিনমানলৈকে কুকুৰাৰ পোৱালিবোৰক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগে তাৰ পাছত ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগে কুকুৰাবোৰৰ ওজন যেতিয়া আধা কেজি হ'ব তেতিয়াৰ পৰা কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে তাৰ আগত কিন্তু নিদিব নহলে কুকুৰাৰ মাজত ডাইজেছনৰ সমস্যাই দেখা দিব যাৰ বাবে কুকুৰাবোৰ মৰিব পাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকে আগতে বজাৰৰ পৰা কিনি অনা শাক-পাচলিৰ অলাগতীয়া অংশখিনি পেলাই দিছিল বা বেয়া হৈ যোৱা শাক-পাচলি পেলাই দিছিল বা ঘৰত ৰৈ যোৱা ভাত আপোনালোকে ডাষ্টবিনত পেলাই দিছিল তেনেহলে এতিয়াৰে পৰা আপোনালোকে দিব নালাগিব যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে সেইবোৰ কুকুৰাবোৰক আপোনালোকে দিব পাৰে আৰু দানাৰ খৰচ আপোনালোকে কমাব পাৰিব এতিয়া আহিছো আৰু এটা গুৰুত্বপূৰ্ণ কথালৈ কুকুৰা পালন কৰিলে কুকুৰাৰ পায়খানাৰ পৰা বেয়া গোন্ধ আহে হেতু কেনেকৈ নাইকিয়া কৰিব পাৰি বা সেই সমস্যাটো কেনেকৈ নাইকিয়া কৰিব পাৰি চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে আপোনালোকে প্ৰত্যেক দিনাই কুকুৰাবোৰক ৰখা ঠাই আপোনালোকে পৰিষ্কাৰ কৰিব লাগিব যদি আপোনালোকে পৰিষ্কাৰ নকৰে তেতিয়া তাৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰিব লগতে পৰিষ্কাৰ নকৰিলে কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰো দেখা দিব সেই কাৰণে আপোনালোকে কুকুৰাৰ গৰালটো বা কুকুৰাবোৰক আপোনালোকে য'ত ৰাখে হেতু সদায় পৰিষ্কাৰ কৰিব লাগিব আৰু কুকুৰাৰ পায়খানাখিনি আপোনালোকে এটা কাম কৰিব পাৰে এটা বস্তাত ভৰাই ৰাখিব পাৰে আৰু যদি আপোনালোকে ঘৰৰ ছাদৰ ওপৰত শাক-পাচলিৰ খেতি কৰে তেনেহলে সেইখিনি আপোনালোকে তাত দিব পাৰে মই এই দৃশ্যটো বিভিন্ন জায়গাত প্ৰত্যক্ষ কৰিছো কিছুমানে কি কৰে ঘৰত শাক-পাচলিৰ খেতি কৰে আৰু সেই খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে গোবৰ দিয়ে নাইবা কুকুৰাৰ যি মল থাকে সেয়া শুকাই যোৱাৰ পাছত সেয়া সাৰ হিচাপে শাক-পাচলিত দি দিয়ে আৰু তেনেকৈ তেওঁলোকে খেতি কৰি উপকৃত হৈ আছে বা লাভান্বিত হৈ আছে এতিয়া হয়তো আৰু এটা প্ৰশ্ন কিছুমানে কৰিব পাৰে যে যদি আমি চহৰত থাকো তেনেহলে আমি কেনেকৈ শাক-পাচলিৰ খেতি কৰিম চাওক বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰৰ ছাদৰ ওপৰতে প্ৰয়োজনীয় শাক-পাচলিৰ খেতি কৰিব পাৰে মাছৰ কাৰ্টুনত অলপমান মাটি দি তাত আপোনালোকে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে তাত আপোনালোকে কবি লগাব পাৰে ধনিয়া লগাব পাৰে বা জলকীয়া লগাব পাৰে আৰু ইত্যাদি যিবোৰ প্ৰয়োজনীয় শাক-পাচলি থাকে সেয়া খেতিও আপোনালোকে চহৰত থাকি কৰিব পাৰে আৰু এইবোৰ খেতি যদি আপোনালোকে কৰে তেতিয়া আপোনালোকে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা খাদ্য খাবলৈ পাব শাক-পাচলি আপোনালোকে কিনিব নালাগিব যাৰ বাবে আপোনালোকৰ পইচাও বাচিব এতিয়া আহিছো আৰু এটা গুৰুত্বপূৰ্ণ কথালৈ যে যদি আমি এনেকৈ কুকুৰা পালন কৰো চহৰত তেনেহলে আমাৰ কি লাভ হ'ব আমাৰ লাভ হ'ব জানো চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে চহৰত থাকি কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ বহুত বেছি লাভ হ'ব এক নম্বৰতে যদি আপোনালোকে কুকুৰা পালন কৰে তেতিয়া আপোনালোকে বেলেগৰ পৰা কণী কিনিব নালাগিব আপোনালোকে প্ৰত্যেক দিনাই সতেজ কণী লাভ কৰিব দ্বিতীয়তে আপোনালোকে কণী কিনিবৰ বাবে টকা খৰচ কৰিব নালাগিব আপোনালোকে ঘৰতে কুকুৰাৰ পৰা কণী পাই থাকিব আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে যে দোকানৰ পৰা কণী কিনে সেই কণী পৰা কুকুৰাবোৰক কি দৰব খাবলৈ দিয়া হৈছে কিমান মাত্ৰাত দৰব খাবলৈ দিয়া হৈছে হেয়াটো আপোনালোকে দেখা পোৱা নাই যদি সেই কুকুৰাবোৰক বেছিকৈ দৰব খাবলৈ দিয়া হৈছে তেতিয়া সেই কণীটো কিন্তু বিষাক্ত হয় সেই কণীয়ে কিন্তু আপোনালোকৰ স্বাস্থ্য ক্ষতি কৰিব পাৰে আৰু যদি আপোনালোকে কণী দোকানৰ পৰা কিনি নানে আপোনালোকে যদি নিজে কণী
উৎপাদন কৰে ঘৰতে তেতিয়া আপোনালোকে প্ৰত্যেক দিনাই সতেজ কণী লাভ কৰিব আপোনালোকৰ টকাও বাচিব লগতে আপোনালোকৰ স্বাস্থ্যও ভালে থাকিব আৰু যদি আপোনালোকৰ ঠাই বেছিকৈ থাকে তেতিয়া আপোনালোকে অলপমান বেছিকৈ কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব চহৰত কণী আৰু মাংসৰ চাহিদা বেছি তাতকৈ ডাঙৰ কথা আপোনালোকে যদি অৰ্গেনিক ভাৱে মানে প্ৰাকৃতিক ভাৱে যদি কুকুৰা পালন কৰে তেতিয়া সেই কণী আৰু মাংসৰ চাহিদা বেছি হ'ব যাৰ বাবে বিভিন্ন জনে দাম বেছিকৈ দি হলেও ক্ৰয় কৰিব যাৰ বাবে আপোনালোকৰ অধিক লাভ হ'ব আৰু ভিডিওটোৰ আৰম্ভণিতে মই আপোনালোকক এখাৰ কথা কৈছিলো যে কিছুমানে কুকুৰা লাভ অৰ্জন কৰিবৰ বাবে পালন নকৰে কিছুমানে নিজকে ব্যস্ত ৰাখিবৰ বাবে নিজকে ভাল লগাবৰ বাবে কুকুৰা পালন কৰে যদি আপোনালোকে কুকুৰা পালন কৰে তেতিয়া আপোনালোকে নিজকে ব্যস্ত ৰাখিব পাৰিব আজিকালি বহুতেই এনেই মোবাইল টিপি সময় খৰচ কৰে তাতকৈ যদি আপোনালোকে 2-4টা কুকুৰা পালন কৰে তেতিয়া আপোনালোকে নিজে ব্যস্ত হৈ থাকিব পাৰিব লগতে কুকুৰাৰ পৰা আপোনালোকে সতেজ কণীও পাই থাকিব আৰু ইয়াৰ উপৰিও যদি আপোনালোকে কুকুৰাবোৰক দেখা পাই থাকে তেতিয়া আপোনালোকৰ ভাল লাগিব কুকুৰাবোৰৰ লগত সময় অতিবাহিত কৰি আপোনালোকৰ সময় কেনেকৈ গৈছে হেয়া আপোনালোকে গমেই নাপাব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ